সুপ্ৰভাত আদৰণীয় উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত ৰাইজ আজি আমাৰ সকলোৰে বাবে এটা আনন্দৰ দিন যে সবল মহিলা সবল সমাজ অৰ্থাৎ স্বাৱলম্বী অসমৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু যেতিয়া আমি ভাৰতবৰ্ষৰ অৰ্থনীতি প্ৰথম স্থানত উপবিষ্ট হ'মগৈ আৰু সেইখিনি হয়তো যাওঁতে যাওঁতে কৰিব হয়তো 2045 পৰা 47 হ'বগৈ আৰু সেই সন্ধিক্ষণ নোপোৱা পৰ্যন্ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছে যে এতিয়া মঞ্চত মিলিজুলি গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকা মনিকা দাসক চেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো এতিয়া মঞ্চত মিলিজুলি আত্মসহায়ক গোটৰ শ্ৰীমতী তুলিকা ৰায় এতিয়া মঞ্চত শুভলক্ষ্মী আত্মসহায়ক গোটৰ শ্ৰীমতী ৰীতা দাস এতিয়া মঞ্চত জীৱনজ্যোতি আত্মসহায়ক গোটৰ শ্ৰীমতী গংগা ৰাভা আৰু এবাৰ কৈছো 25,000 100% পাবই মাত্ৰ 10,000 টকাটোৰ যাতে ভাল কৰি ব্যৱহাৰ কৰে পৰীক্ষাটোত যাতে পাছ কৰে হ'ব সকলোৱে বুজি পালে এতিয়া মই এটা কথা কম 23,000 মহিলা চেক দিওঁতে গধূলি হ'ব ভাততো খোৱা নাই হয়নে গতিকে এই টকাটো দিয়া আৰম্ভ কৰিলে এইবাৰ কংগ্ৰেছে ক'লে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী বনাই আছে মই তেওঁলোকক বুজাইছো যে আমি হিতাধিকাৰী বনাব খোজা নাই আমি লাখপতি বাইদেউ বনাব খুজিছো আমাৰ মহিলাসকলক আমি লাখপতি বাইদেউ বনাব খুজিছো আজি সেইকাৰণে মোৰ অলপ কষ্ট হ'লেও সকলো সভাতে মই নিজে গৈছো 25 তাৰিখৰ পৰা বিধানসভা আছে হাজাৰটা অসমত